Hello everyone, welcome to my YouTube channel. আজি হৈছে 30 days challengeৰ day 10 আৰু আজি ৰাতিপুৱাৰ পৰা vlogটো আৰম্ভ কৰি দিছোঁ। মই বনাইছিলোঁ পনীৰ আৰু আজি এইটো vlogত আপোনালোকে দেখিবলৈ পাব মোৰ 2025ৰ সকলো মোমেণ্ট, ভাল বেয়া সকলো মোমেণ্ট ইয়াত মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে 2025 শেষ হ'বলৈ আৰু বেছি দিন নাই, গতিকে ভাবিলোঁ যে এটা ভিডিঅ'ৰ জৰিয়তে গোটেই ক্লিপসমূহ ধৰি ৰখা যাওক আৰু মানে যাতে পিছত গৈ চাব পাৰোঁ 2025ত মোৰ কেনেকুৱাকৈ গ'ল মোৰ 2025টো। সেইবাবে এই ক্লিপসমূহ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ যিহেতুকে এইবাৰ 2025ত এইচএছ ফাইনেল আছিল, গতিকে মোৰ ছাবজেক্ট বিহুৰ পৰীক্ষা আছিল। অলপ আগতে আপোনালোকে দেখা পালে আৰু তাৰপিছতে আমাৰ ইয়াতে ওচৰতে হয় এখন সভা বহুত ডাঙৰকৈ আৰু তালৈকে গৈছিলোঁ ৰাতি এয়া, আৰু দিনত যিহেতুকে হোম হয়, হোমত সেৱা কৰিবলৈ গৈছিলোঁ আৰু তাতে ভোগ বিতৰণ কৰে, ভোগ চোগ খাই ঘৰলৈ উভতি আহিছিলোঁ। আৰু পিছদিনাখনো আছিল সভা। এবাৰ যিহেতুকে আমাৰ ইয়াতে 50 বছৰ নে 100 বছৰ কিবা 50 বছৰ হৈছিল, 50 বছৰ হোৱা বাবে গতিকে সেইবাবে মই যাবলৈ নাপালোঁ, বহুত বেয়া লাগিল। আৰু ৰাতিও ফাংচন আছিল, যাব নাপালোঁ যিহেতুকে পৰীক্ষা দুদিন পিছত যাব নাপালোঁ। আৰু এনেকৈ পৰীক্ষাটো দিলোঁ ভালে আৰু তাৰপিছত এয়া পৰীক্ষা শেষ হ'ল। শেষ হোৱাৰ দিনাখন বহুত বেয়া লাগিছিল, এইচএছৰ দিনবোৰ এনেকৈ শেষ হৈ গ'ল আৰু 2 বছৰ পটককৈ গুচি গ'ল, গমেই নাপালোঁ। আৰু তাৰপিছত যিহেতুকে পৰীক্ষা শেষ হ'ল, শেষ হোৱা বাবে ইমান দিন বন্ধ থাকিল যিহেতুকে, সেইবাবে আৰু মোৰ ভণ্টিও বৰদেউতাহঁতৰ ছোৱালী, তাইও আমাৰ ঘৰলৈকে আহিছিল। সিহঁত যিহেতুকে গুৱাহাটীত থাকে আৰু তাইৰো মেট্ৰিক পৰীক্ষা শেষ গৈছিল এইবাৰ, সেইবাবে আমাৰ দুইজনীৰে পূৰা বন্ধ আৰু পূৰা আমি দুয়োটাই এনজয় কৰিছোঁ। বহুত জাগা ফুৰিবলৈও গৈছোঁ আৰু এনেকৈ ফাৰ্ষ্টতে গ'লোঁ আইতাৰ মাকৰ ঘৰলৈ, মানে সোণাপুৰলৈ, আমাৰ ইয়াৰ ওচৰতে হয়, বেছি দূৰ নহয়। আৰু তাতে আমি 3 দিনমান থাকিলোঁ আৰু তাৰপিছত শুৱালকুছিলৈকে গৈছিলোঁ। তাৰে ক্লিপসমূহ মানে ধৰি ৰখা হোৱা নাছিল যিহেতুকে মই তেতিয়া ভ্লগ আৰম্ভ কৰা নাছিলোঁ। মই এপ্ৰিলতহে ভ্লগ আৰম্ভ কৰিছোঁ, গতিকে আগতে ইমান ক্লিপ লোৱা নাছিলোঁ। যিখিনি ক্লিপ লৈছিলোঁ সেইখিনি মই ইয়াত দিছোঁ। আৰু তাৰপিছত গৈছিলোঁ আকৌ সিহঁতৰ ঘৰলৈকে গুৱাহাটীলৈ আৰু তাতে আমি পূৰা ফুল এনজয় কৰিছিলোঁ। আমি গোটেইকেইটা, দাদা, মই, তাই আৰু আমি গোটেইকেইটাই ফুল এনজয় কৰিছোঁ, পূৰা ঘূৰিছোঁ ফুৰিছোঁ। তাৰপিছতে এনেকৈ দিনটো আহিলে আৰু ঘৰলৈকে উভতি অহাৰ, আমাক সিদিনাখন সিহঁতে থ'ব আহিছিল ঘৰলৈকে। এনেকৈ গ'ল আৰু দিনবোৰ। ডেটছ ইট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।